আধাৰ কাৰ্ড আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি পৰিচয়পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰি। আধাৰ কাৰ্ডক নিৰ্বাচন আয়োগক লৈ কঠোৰ সুপ্ৰিম কোৰ্ট। আধাৰ কাৰ্ডকে পৰিচয়পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। নিৰ্বাচন আয়োগক লৈ কঠোৰ সুপ্ৰিম কোৰ্ট। আধাৰ কাৰ্ড পৰিচয়পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। আধাৰ কাৰ্ড হৈছে আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি। বিহাৰত ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম। বাতিল কৰা হ'ব পাৰে বহু লোকৰ ভোটাৰ কাৰ্ড। SIRক লৈ নিৰ্বাচন আয়োগে প্ৰশ্ন সুপ্ৰিম কোৰ্টৰ। ভোটাৰ কাৰ্ড বিসংগতিক লৈ উত্থাপন হোৱা প্ৰসংগৰ মাজতে কঠোৰ হৈ পৰিছে সুপ্ৰিম কোৰ্ট। নতুন তালিকা প্ৰস্তুত কৰাৰ পিছতহে পৰিৱৰ্তন কৰা হ'ব পুৰণি ভোটাৰ কাৰ্ড। যিসকলে নথিৰ অভাৱত ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিছিল তেওঁলোকে আধাৰ কাৰ্ডৰ নথি হিচাপে দাখিল কৰিব পাৰিব। আধাৰ কাৰ্ডকে পৰিচয়পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত। আজিৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰাৰ্থনাৰ পৰিৱৰ্তে চৰকাৰী স্কুলৰ শিক্ষাৰ্থীক শিকোৱা হৈছে কোৰাণৰ সূৰা। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত নাবুদ নাছৰুত কাণ্ড। প্ৰাৰ্থনাৰ পৰিৱৰ্তে কোৰাণৰ ফাতিহা সূৰা পৰিৱেশন। বঙাইগাঁৱৰ 619 নম্বৰ পশ্চিম ভদ্ৰাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাৰ্থনা। প্ৰাৰ্থনাৰ পৰিৱৰ্তে চৰকাৰী স্কুলৰ শিক্ষাৰ্থীক শিকোৱা হৈছে কোৰাণৰ সূৰা।